নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই এই ভিডিঅ'টো আলোচনা কৰিম যিসকল ছাত্ৰতে 2021 চনত হায়াৰ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে ইংলিছ সাবজেক্টৰ পৰা 20টা মান মোস্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যন লৈ আহিছো আৰু এই প্ৰশ্নটা পৰীক্ষাৰ কাৰণে 99% কমন হয়। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দি ইউজাৰ অফ ইণ্ডিগো। ইণ্ডিগোৰ পাৰ্টৰ লিখক কোন আছিল? আনচাৰটো হ'ল দি ইউজাৰ অফ ইণ্ডিগো ইজ লুই ফিছাৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ ছাৰ এডৱাৰ্ড গেট অৰ হু এপইণ্টেড এন অফিচিয়েল কমিশ্যন অফ ইনকুৱাৰী ইনটু দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰুপাৰ্ছ চিটুৱেশ্যন। আনচাৰটো হ'ল ছাৰ এডৱাৰ্ড গেট ৱাজ দি লেফটেনেণ্ট গভৰ্ণৰ হু এপইণ্টেড এন অফিচিয়েল commission of inquiry into the indigo sharecroppers situation. Answer 3 number প্ৰশ্নটো হ'ল whom did Gandhi and Shukla propose to meet at Patna? গান্ধী আৰু শুক্লাই পাটনাত কাক লগ কৰিবলৈ বিচাৰিছিল? propose বা wanted বিচাৰিছিল। আনচাৰটো হ'ল গান্ধী and Shukla proposed to meet Rajendra Prasad at Patna. গান্ধী আৰু শুক্লাই ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিবলৈ পাটনাক গৈছিলে। আৰু 4 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই ৱাজ গান্ধী ভিজিটিং লক্ষ্ণৌ ইন 1916? যে 1916 চনত গান্ধীয়ে লক্ষ্ণৌলৈ কিয় গৈছিল? আনচাৰটো হ'ল গান্ধী ৱাজ ভিজিটিং লক্ষ্ণৌ ইন 1916 টু প্ৰেজেণ্ট ইন দ্য এনুৱেল কনভেনশ্যন অফ দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিৰ যিটো বাৰ্ষিক অধিৱেশন সেই অধিৱেশনত উপস্থিত হ'বলৈ গান্ধীয়ে সেইটোত উপস্থিত হৈছিলে। তাৰপিছতে 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱেৰ ৱাজ চম্পৰণ চিটুৱেটেড? চম্পৰণ ক'ত উপস্থিত? উত্তৰটো হ'ল চম্পৰণ ইজ চিটুৱেটেড ইন দি ফুটহিলছ অফ দি টৱাৰিং হিমালয়াছ নিয়াৰ দি কিংডম অফ নেপাল। নেপাল ৰাজ্যৰ ওচৰত হিমালয়ৰ পৰ্বতৰ উচ্চ শিখৰত উপস্থিত। তাৰপিছতে 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱেৰ ৱাজ চম্পৰণ চিটুৱেটেড? চম্পৰণ ক'ত উপস্থিত? আনচাৰটো হ'ল চম্পৰণ ইজ চিটুৱেটেড ইন দি ফুটহিলছ অফ দি টৱাৰিং হিমালয়াছ নিয়াৰ দি কিংডম অফ নেপাল। নেপাল ৰাজ্যৰ ওচৰত উপস্থিত হৈ আছে। তেনেকুৱা ধৰণৰ লিখিলে হ'ব। আৰু 6 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ গান্ধীজ পলিটিক্স ইণ্টাৰটুইণ্ড উইথ? গান্ধীৰ ৰাজনীতিৰ সৈতে কি ব্যৱহাৰিক জড়িত হৈ আছে? ইণ্টাৰটুইণ্ড ব্যৱহাৰ। আনচাৰটো হ'ল গান্ধীজ পলিটিক্স ৱেৰ ইণ্টাৰটুইণ্ড উইথ দি প্ৰেক্টিকেল ডে টু ডে প্ৰব্লেমছ অফ দি মিলিয়নছ। যে গান্ধীৰ ৰাজনীতিৰ সৈতে জড়িত হৈ আছে দৈনন্দিন জীৱনৰ যিটো সমস্যা সেই সমস্যাবিলাক জড়িত হৈ আছে। প্ৰেক্টিকেল মানে ব্যৱহাৰিক, ডে টু ডে মানে দৈনন্দিন, প্ৰব্লেমছ অফ দি মিলিয়নছ মানে দৈনন্দিন জীৱনৰ যিটো সমস্যা আছে সেই সমস্যাবিলাক জড়িত হৈ আছে। অৰ গান্ধীজ পলিটিক্স ৱাজ ইণ্টাৰটুইণ্ড উইথ দ্য চেল্ফ ৰিলিয়েঞ্চ অফ দি পুৱাৰ শ্বেয়াৰ ক্ৰুপাৰ অফ চম্পৰণ। তেনেকুৱা ধৰণৰ লিখিলেও হ'ব যে দুখীয়া খেতিয়কসকলৰ চম্পৰণৰ সৈতে ব্যৱহাৰিক জড়িত মানে ৰাজনীতি জড়িত হৈ আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হ'ল হোৱেৰ ডিড দি ইউজাৰ অফ ইণ্ডিগো ভিজিট গান্ধী ফৰ দি ফাৰ্ষ্ট টাইম? যে ইণ্ডিগোৰ লিখকে গান্ধীক প্ৰথম সময়ত ক'ত লগ পাইছিলে? দি ইউজাৰ অফ ইণ্ডিগো ভিজিটেড গান্ধী ফৰ দি ফাৰ্ষ্ট টাইম এট হিজ আশ্ৰম ইন সেৱাগ্ৰাম ইন চেণ্ট্ৰেল ইণ্ডিয়া। আৰু 8 নম্বৰ প্ৰশ্নটো হ'ল when did Gandhi decide to urge the departure of the British? Gandhi decided to urge the departure of the British in 1917. 1917 চনত যে গান্ধীয়ে সিদ্ধান্ত লৈছিল যে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ। তাৰপিছতে 9 নম্বৰ প্ৰশ্নটো হ'ল ফ্ৰম হোৱেৰ ৰাজকুমাৰ শুক্লা ৱাজ কেম? যে ৰাজকুমাৰ শুক্লা ক'ৰ পৰা আহিছিল? আনচাৰটো ৰাজকুমাৰ শুক্লা was come from চম্পৰণ near the kingdom of Nepal. 10 নম্বৰ প্ৰশ্নটো হ'ল যে where did Gandhi and Shukla boarded a train to? যে গান্ধী আৰু শুক্লা ক'ত উঠিছিল
ট্ৰেইনলৈ যাবলৈ ক'লৈ যাবলৈ উঠিছিল গান্ধী এণ্ড শুক্লা boarded a train to the city of Patna in Bihar যে বিহাৰৰ পাটনালৈ যাবলৈ ট্ৰেইনলৈ উঠিছিল গান্ধী আৰু শুক্লাই 11 নম্বৰ প্ৰশ্নটো হ'ল why did Gandhi decide to go first যে গান্ধীয়ে ক'লৈ যাবলৈ প্ৰথমে সিদ্ধান্ত লৈছিল আনচাৰটো হ'ল গান্ধী decided to go first to মুজাফৰপুৰ যে মুজাফৰপুৰলৈ গান্ধীয়ে প্ৰথমে যাবলৈ সিদ্ধান্ত লৈছিল তাৰপিছত তেখেতে চম্পৰণলৈ যাব তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হ'ল was ৰাজকুমাৰ শুক্লা কোন আছিল ৰাজকুমাৰ শুক্লা was a poor sharecropper of চম্পৰণ যে ৰাজকুমাৰ শুক্লা আছিল এজন দুখীয়া খেতিয়ক চম্পৰণৰ sharecropper আছিল 13 নম্বৰ প্ৰশ্নটো হ'ল what did ৰাজকুমাৰ শুক্লা want to do ৰাজকুমাৰ শুক্লা কি কৰিব বিচাৰিছিল ৰাজকুমাৰ শুক্লা wanted Gandhi visit to his district Champaran and seek a way out of their unfair situation prevailing there warning to the injustice of the landlord system যে অন্যায় যেটো আছে যেটো জমিদাৰ সিস্টেমৰ যেটো অন্যায় সেই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ বিৰুদ্ধে কৰিবলৈ আৰু মূল উদ্দেশ্য আছিল তেখেতৰ যে গান্ধীয়ে তেখেতৰ তেওঁৰ ৰাজ্য চম্পৰণ ডিস্ট্ৰিক্টলৈ যাবলৈ বিচাৰিছিল সেইখিনি মূল উদ্দেশ্য কিন্তু লিখিলে হ'ব একমাৰ্ক কাৰণে তাৰপিছত 14 নম্বৰ প্ৰশ্নটো হ'ল which country had developed synthetic indigo যে কোনটো দেশে কৃত্ৰিম ইণ্ডিগো উৎপাদন কৰিছিলে আনচাৰটো হ'ল জাৰ্মানী had developed synthetic indigo জাৰ্মানীয়ে synthetic indigo উৎপাদন কৰিছিল 15 নম্বৰ প্ৰশ্নটো হ'ল what was the capital city of চম্পৰণ চম্পৰণৰ ৰাজধানী ক'ত আনচাৰটো হ'ল the capital city of চম্পৰণ is মতিহাৰী যে চম্পৰণৰ ৰাজধানী আছিল মতিহাৰী 16 নম্বৰ প্ৰশ্নটো হ'ল what happened when Gandhi refused to furnish bail at মুজাফৰপুৰ court যে কি ঘটনা হৈছিল যেতিয়া গান্ধীয়ে ৰিফিউজ কৰিছিল টু ফাৰ্নিশ বেইল এট মুজাফৰপুৰ আনচাৰটো হ'ল when Gandhi refused to furnish bail at মুজাফৰপুৰ court the judge released him without bail অবিহনে তেখেতক ৰিলিজ কৰিছিলে 17 নম্বৰ প্ৰশ্নটো হ'ল যে when did either Louis Fisher first meet Gandhi যে কেতিয়া গান্ধীয়ে লুই ফিছাৰক লগ পাইছিলে either Louis Fisher first met Gandhi in 1942 at his ashram তেখেতৰ আশ্ৰমত লগ পাইছিলে 18 নম্বৰ প্ৰশ্নটো হ'ল how long did Gandhi stay in চম্পৰণ যে গান্ধীয়ে তেখেতৰ চম্পৰণত কিমান দিন ৰৈছিলে আনচাৰটো হ'ল গান্ধী stayed in চম্পৰণ for 7 days মানে 7 দিনৰ কাৰণে গান্ধীয়ে ৰৈছিলে আৰু 19 নম্বৰ প্ৰশ্নটো হ'ল how long did Gandhi stay at মুজাফৰপুৰ যে গান্ধীয়ে মুজাফৰপুৰলৈ কিমান দিন থাকিছিলে যে গান্ধী stayed at মুজাফৰপুৰ for 2 days 2 দিনৰ কাৰণে ৰৈছিলে 20 নম্বৰ প্ৰশ্ন হ'ল where did Gandhi stay at মুজাফৰপুৰ যে গান্ধীয়ে মুজাফৰপুৰলৈ ক'ত থাকিছিলে আনচাৰ হ'ল at Gandhi মানে at মুজাফৰপুৰ Gandhi stayed at home of Professor Malkhani a teacher in government school 21 নম্বৰ প্ৰশ্ন হ'ল why did Gandhi cite the lawyer আনচাৰটো হ'ল Gandhi cited the lawyer of the collecting big fees from the sharecropper তাৰপিছত 22 নম্বৰ প্ৰশ্নটো হ'ল how many delegates were of the Indian National Congress Party in Lucknow answer to hold the Indian National Congress Party in Lucknow were 2301 delegates and many visitors 23 number person whom did Gandhi first meet in Champaran answer to Gandhi first met in Champaran the secretary of the British Landlords Association also 24 number person where did Gandhi to go December 1916 Gandhi went in December 1916 to the annual national convention of the Indian National Congress Party in Lucknow. That's 25 question number 2 is why did Rajkumar Shukla came to the Congress season of 1916? Answer whole Rajkumar Shukla came to the Congress season of 1916 to the complain about the injustice of the landlord system in Bihar and he went Gandhi to go his district Champaran. Thank you.